Hello everyone, welcome back to Study Materials. আমি ইতিমধ্যে গুৱাহাটী আয়োগৰে কণ্ডাক্ট কৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখন চাই আছিলোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত টোটেল 5টা কুৱেশ্যন ডিছকাছ কৰা হ'ল। যিসকলে চোৱা নাই ভিডিঅ'টো এবাৰ চাই ল'ব, কাৰণ যিমানখিনি পাৰোঁ গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি 6 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। 6 নম্বৰ কুৱেশ্যনটো চাওক, ইজি কুৱেশ্যন হয় এইটো। দাণ্ডিয়া ইজ এ পপুলাৰ ডান্স অফ। দাণ্ডিয়া তলত উল্লেখ কৰা কোনখন ষ্টেটৰ পপুলাৰ ডান্স হয়? নিশ্চয় পাৰিব লাগে, এইটো ইজি কুৱেশ্যন। কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, গুজৰাট। এতিয়া গুজৰাটৰ লগতে বাকীখন ষ্টেটৰো যিমানকেইটা ফেমাছ পপুলাৰ ডান্স আছে সেইকেইটা চাই লওঁ আহক। এতিয়া গুজৰাটৰ আন এটা ফেমাছ ডান্স আছে, নামটো মনত থ'ব আপোনালোকে। ডেন্সটোৰ নাম হৈছে গৰবা। এইটো গুজৰাটৰ হয়। ইয়াৰ পিছতে আপোনালোকে অপশ্যনত দেখিছিলে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ দুটা মানে আছে, কেইবাটাও আছে। তাৰপিছত মই দুটা কৈ থৈছোঁ, লাৱণী আৰু তামাচা। এইকেইটা মনত থ'ব আপোনালোকে। এইকেইটা হৈছে মহাৰাষ্ট্ৰ। বাকী তামিলনাডু এটা আছে ফেমাছ, কোলাট্টম। ইয়াৰ লগতে আপোনালোকে পাঞ্জাৱৰো চাই থওক। পাঞ্জাৱৰ দুটা আছে ফেমাছ, সেইকেইটা হৈছে ভাংৰা আৰু এটা আছে গিদ্ধা। এইকেইটা হৈছে পাঞ্জাৱৰ। আৰু এটা ফেমাছ মাৰ্চিয়েল আৰ্ট আছে পাঞ্জাৱৰ, সেইটো হৈছে গাটকা। ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ তিনিটা পাঞ্জাৱৰ হয়কেইটা। বাকী কোলাট্টম হৈছে তামিলনাডু, লাৱানী তামাচা হৈছে মহাৰাষ্ট্ৰ আৰু গাৰবা হৈছে গুজৰাটৰ। গাৰবা আৰু আপোনালোকে পাইছিলে কুৱেশ্যনত দাণ্ডিয়া, সেইকেইটা আপোনালোকে মনত থ'ব। চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো চোৱাৰ আগতে মোৰ আৰু এটা পইণ্ট মনত পৰিছে। আপোনালোকে নিশ্চয় তামিলনাডুৰ ক্লাছিকেল ডান্সটোৰ নাম জানে, কি আছিলে বাৰু? ভাৰতনাট্যম। আছিলে তামিলনাডুৰ ক্লাছিকেল ডান্স। আৰু ভাৰতৰ ক্লাছিকেল ডান্স হিচাপে স্বীকৃতি পোৱা প্ৰথমটো ডান্সেই হৈছে ভাৰতনাট্যম। সেই পইণ্টটো আপোনালোকে মনত থ'ব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। 7 কুৱেশ্যন, ইণ্ডিয়াজ ফাৰ্ষ্ট ছেটেলাইট ইজ নেম আফটাৰ। ভাৰতৰ প্ৰথমটো ছেটেলাইটৰ নামটো কি আছিলে বাৰু? এইটো এটা ইজি কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, আৰ্যভট্ট। এতিয়া মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট কৈ যাম, আপোনালোকে এইবোৰ নোট ডাউন কৰি ল'ব। আপোনালোকে কুৱেশ্যনটোত গম পালে ইণ্ডিয়াৰ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইটৰ নাম। যদিহে কেতিয়াবা এক্সামত সোধে ৱৰ্ল্ডৰ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইটৰ নাম কি, তেতিয়া আপোনালোকে আনচাৰ দিব পাৰিবনে? কি আছিলে নামটো? নামটো আছিলে স্পুটনিক 1। আৰু লঞ্চ কোনে কৰিছিলে এইটো ইম্পৰ্টেণ্ট। লঞ্চ কৰিছিলে ছ'ভিয়েট ইউনিয়ন। ইয়াৰ লগতে আপোনালোকে লঞ্চ ডেটটো মনত থ'ব। এক্সামত আজিকালি এইবোৰ ওপৰতো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। লঞ্চ ডেটটো আছিলে 4 অক্টোবৰ 1957। আপোনালোকে আৰ্যভট্ট কেতিয়া লঞ্চ কৰা হৈছিলে বাৰু? ইণ্ডিয়াৰ যিটো ফাৰ্ষ্ট ছেটেলাইট আছিলে তাক লঞ্চ কৰা হৈছিলে 19 এপ্ৰিল 1975। আৰু আৰ্যভট্টকো লঞ্চ কৰা হৈছিলে ছ'ভিয়েট ইউনিয়নৰ পৰা। সেইখিনি বুজি পালে আপোনালোকে? এতিয়া মই আপোনালোকক ক'লোঁ যে আৰ্যভট্ট যিটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ছেটেলাইট আছিলে তাক ছ'ভিয়েট ইউনিয়নৰ পৰা লঞ্চ কৰা হৈছিলে। আপোনালোকৰ মনত নিশ্চয় কুৱেশ্যন আহিব পাৰে, তেন্তে ভাৰতৰ ভূমিৰ পৰা লঞ্চ কৰা ভাৰতৰ প্ৰথমটো ছেটেলাইটৰ নামটো কি? গতিকে তাৰ আনচাৰ হ'ব, এক ছেকেণ্ড, তাৰ আনচাৰ হ'ব ৰোহিণী 1। এইটো ভাৰতৰ ভূমিৰ পৰা লঞ্চ কৰা ভাৰতৰ ফাৰ্ষ্ট ছেটেলাইট। আৰু ইয়াৰ লঞ্চ ডেটটো আপোনালোকে মনত থ'ব। ইয়াৰ লঞ্চ ডেট হৈছে 18 জুলাই 1980। এই চনটো ইম্পৰ্টেণ্ট হয়। লঞ্চ কৰা হৈছিলে শ্ৰীহৰিকোটাৰ পৰা। শ্ৰীহৰিকোটা। আৰু শ্ৰীহৰিকোটা ক'ত আছে বাৰু? শ্ৰীহৰিকোটা আছে অন্ধ্ৰপ্ৰদেশ। আৰু লঞ্চ ভেহিকলটোৰ নাম মনত থ'ব আপোনালোকে। লঞ্চ ভেহিকলৰ নাম আছিলে SLV-3। আৰু SLV ফুল মিনিং হৈছে ছেটেলাইট লঞ্চ ভেহিকল। ইয়াৰ ফুল মিনিং হৈছে ছেটেলাইট লঞ্চ ভেহিকল। ঠিক আছে।
আৰু এই গোটেই মিছনটোক লিড কৰিছিলে ডক্টৰ APJ আব্দুল কালাম। ইম্পৰ্টেণ্ট হয়, APJ আব্দুল কালাম। যাক মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। আপোনালোকে এইখিনি মনত থ'ব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন চাওঁ আহক। 8 নম্বৰ কুৱেশ্যন, ইন্দিৰা গান্ধী ৱাজ এছেচিনেটেড ইন দ্য ইয়েৰ। ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 31 অক্টোবৰ 1984। গতিকে কাৰেক্ট আনচাৰ অপশ্যন বি 1984। এতিয়া ইয়াৰ বিষয়ে আপোনালোকে অলপমান চাই লওক। ইন্দিৰা গান্ধীৰ হত্যা ঘটনাটো আপোনালোকে কেইজনে গম পায় বাৰু? তেখেতক কোনে হত্যা কৰিছিলে আপোনালোকে জানেনে? তেখেতক হত্যা কৰিছিলে তেখেতৰ যি নিজৰ দুজন বডিগাৰ্ড আছিলে, সেইকেইজন হৈছে সতৱন্ত সিং আৰু আনজন হৈছে বিয়ান সিং। এই দুজন বডিগাৰ্ডে ইন্দিৰা গান্ধীক হত্যা কৰিছিলে। কি কাৰণে হত্যা কৰিছিলে? কিবা এটা ৰিজন থাকিব লাগিব। তেখেতৰ হত্যাৰ লগত ৰিলেটেড এটা অপাৰেশ্যন আছিলে। অপাৰেশ্যনটোৰ নাম হৈছে অপাৰেশ্যন ব্লু ষ্টাৰ। মই নেক্সট পেজটো লিখিছোঁ ভালকৈ বুজাই দিবলৈ আপোনালোকক। অপাৰেশ্যনটোৰ নাম হৈছে অপাৰেশ্যন ব্লু ষ্টাৰ। কেতিয়াবা কুৱেশ্যন আহিব পাৰে, ইন্দিৰা গান্ধীৰ হত্যাৰ লগত কোনটো অপাৰেশ্যন ৰিলেটেড হয়। নামটো মনত থ'ব, এইটো অপাৰেশ্যন ব্লু ষ্টাৰ। এতিয়া মই অপাৰেশ্যন ব্লু ষ্টাৰ কি হয় আপোনালোকক অকণমান বুজাই দিছোঁ, চাই ল'ব। এই যে অপাৰেশ্যন ব্লু ষ্টাৰ, এইটো কি আছিলে বাৰু আচলতে? অপাৰেশ্যন ব্লু ষ্টাৰ আছিলে ভাৰতীয় সেনাৰ দ্বাৰা 1984 চলোৱা এটা সামৰিক অভিযান। আৰু এই অভিযানটো পাঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংঘটিত হৈছিল। আৰু অপাৰেশ্যনটোৰ মূল উদ্দেশ্য কি আছিলে বাৰু? কিবা এটা অপাৰেশ্যন ষ্টাৰ্ট কৰিলে তাৰতো কিবা এটা উদ্দেশ্য থাকিব লাগিব। এই অপাৰেশ্যনটোৰ উদ্দেশ্য আছিলে স্বৰ্ণ মন্দিৰত লুকাই থকা শিখ বিচ্ছিন্নতাবাদী নেতা জাৰ্নেইল সিং ভিনদ্ৰানৱালে আৰু তেওঁৰ সংগঠনৰ সদস্যসকলক বাহিৰ কৰা। মই নামটো ইয়াত লিখি দিছোঁ কাৰণ নামটো গুৰুত্বপূৰ্ণ। নামটো হৈছে জাৰ্নেইল সিং ভিনদ্ৰানৱালে। নামটো গুৰুত্বপূৰ্ণ। এখেতে কৰিছিলে কি আচলতে? এখেতে মানে স্বৰ্ণ মন্দিৰক দখল কৰি পাঞ্জাৱৰ স্বতন্ত্ৰ খালিস্তান ৰাষ্ট্ৰ গঠন কৰিব বিচাৰিছিলে। আৰু সেইকাৰণে ভাৰতীয় সেনাই মন্দিৰত অভিযান চলায়, যাৰ ফলাফল হিচাপে যিহেতু স্বৰ্ণ মন্দিৰ শিখসকলৰ পবিত্ৰ স্থান আছিলে আৰু অভিযানৰ ফলত যিহেতু যথেষ্ট ক্ষতিগ্ৰস্ত হয়, যাৰ ফলস্বৰূপে শিখ ধৰ্মাৱলম্বী লোকসকলে গভীৰ আঘাত পায় আৰু ইয়াৰ বদলা ল'বলৈ তেওঁলোকে ইন্দিৰা গান্ধীক হত্যা কৰে। যিহেতু তেখেতৰ বডিগাৰ্ড দুজনো দেখিছে সিং শিখ ধৰ্মাৱলম্বী লোক আছিলে, গতিকে তেওঁলোকে মিলি ইন্দিৰা গান্ধীক হত্যা কৰে। মই কাহিনীটো থুলমূলকৈ বুজাই দিলোঁ, নিশ্চয় অলপ হ'লেও বুজি পালে। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। 9 নম্বৰ কুৱেশ্যন, পুলিটজাৰ প্ৰাইজ ইজ এৱাৰ্ডেড ফৰ আউটষ্টেণ্ডিং ৱৰ্ক ইন হুইচ অফ দ্য ফলোয়িং ফিল্ড। পুলিটজাৰ প্ৰাইজটো তলৰ কোনটো ফিল্ডৰ লগত ৰিলেটেড হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি লিটাৰেচাৰ এণ্ড জাৰ্নেলিজিম। এতিয়া আপোনালোকে আন কেইটামানৰ এৱাৰ্ডৰ বিষয়ে জানিব লাগিব, সেইখিনি চাই ল'ব। এতিয়া ফাৰ্ষ্টে ছায়েন্স ফিল্ডৰ লগত ৰিলেটেড এৱাৰ্ডটাৰ নাম চাই লওক। এৱাৰ্ডটোৰ নাম হৈছে শান্তি স্বৰূপ ভটনাগৰ প্ৰাইজ। শান্তি স্বৰূপ ভটনাগৰ প্ৰাইজ, যিটো হায়েষ্ট ছায়েন্সৰ লগত ৰিলেটেড এৱাৰ্ড হয়। দিছ ইজ ইণ্ডিয়াজ হায়েষ্ট ছায়েন্স এৱাৰ্ড ফৰ কণ্ট্ৰিবিউশ্যন ইন ছায়েন্স এণ্ড টেকন'লজি। মনত থ'ব আপোনালোকে। আৰু কাৰ দ্বাৰা দিয়া হয়? CSIR। ইয়াৰ ফুল ফৰ্মটো হৈছে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। মনত থ'ব আপোনালোকে এইখিনি। বাকী 2024 শান্তি স্বৰূপ ভটনাগৰ প্ৰাইজ অসমৰ এগৰাকী পাইছে, তেখেতৰ নামটো আপোনালোকে জানেনে? তেখেতৰ নামটো হৈছে ডক্টৰ পূৰবী শইকীয়া। নামটো আপোনালোকে মনত থ'ব, পূৰবী শইকীয়া। এখেত লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় আৰু এখেত হৈছে বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ বটানীৰ এছ'চিয়েট প্ৰফেচৰ।
ইয়াৰ লগতে আপোনালোকে ছায়েন্সৰ লগত ৰিলেটেড আন এটা এৱাৰ্ডৰ নাম মনত থ'ব। এৱাৰ্ডটো হৈছে ৰমন মেগছেছে এৱাৰ্ড। ছায়েন্স আৰু টেকন'লজি কেটেগৰীত দিয়া হয় এই এৱাৰ্ডটো, যাক এছিয়াৰ নোবেল প্ৰাইজ বুলি কোৱা হয়। আৰু এই এৱাৰ্ডটো দিয়ে, মই যিটো কথা কৈছোঁ ৰমন মেগছেছে এৱাৰ্ড, এই এৱাৰ্ডটো দিয়ে কোনখন দেশে দিয়ে? দেশখনৰ নামটো আপোনালোকে মনত থ'ব। দেশখনৰ নামটো হৈছে ফিলিপাইনছ। ফিলিপাইনছ, ঠিক আছে। আৰু এটা এৱাৰ্ড আছে ছায়েন্সৰ লগত ৰিলেটেডে হয়। এৱাৰ্ডটোৰ নাম হৈছে কালিংগা প্ৰাইজ। কালিংগা প্ৰাইজ। আৰু এই এৱাৰ্ডটো দিয়ে, এইটো আৰ হ'ব প্ৰাইজ। আৰু এই এৱাৰ্ডটো দিয়ে ইউনেস্কো। এইখিনিতে আৰু এটা এৱাৰ্ডৰ নাম মনত পৰিছে মোৰ। এৱাৰ্ড মানে এইটো এটা সন্মান হয়, নামটো হৈছে চেম্পিয়নছ অফ দ্য আৰ্থ। চেম্পিয়নছ অফ দ্য আৰ্থ। এয়া হৈছে হায়েষ্ট এনভাইৰমেণ্টেল অনাৰ। এনভাইৰমেণ্টেল অনাৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ইন গুৱাহাটী ইজ দ্য হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ছিটুৱেটেড? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, মালিগাঁও। এতিয়া এইটো কুৱেশ্যনৰ লগত ৰিলেটেড আন কেইটামান এক্সট্ৰা ফেক্ট চাই লওঁ আহক। ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ফেক্টটো হৈছে, যদি কেতিয়াবা এক্সামত সোধে সৌৰশক্তিৰে সজ্জিত উত্তৰ পূৰ্বৰ প্ৰথমটো ৰেল ষ্টেচনৰ নামটো, তেতিয়া তাৰ আনচাৰ হ'ব গুৱাহাটী ৰেল ষ্টেচন। গুৱাহাটী ৰেল ষ্টেচন। তাৰপিছতে আন এটা পইণ্ট হৈছে, অসমৰ প্ৰথম ৰেলপথ কিমান চনত নিৰ্মাণ কৰা হৈছিল? পাৰিবনে আপোনালোকে? অসমৰ প্ৰথমটো ৰেলপথ 1882 চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে এই ৰেলপথটোৱে ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাক কানেক্ট কৰিছিল। এই পইণ্টটো আপোনালোকে মনত থ'ব। মাৰ্ঘেৰিটা। ইয়াৰ লগতে আপোনালোকে ইণ্ডিয়াৰ লংগেষ্ট ট্ৰেইন ৰুটটোৰ নামটো মনত থ'ব। নামটো হৈছে বিবেক এক্সপ্ৰেছ। বিবেক এক্সপ্ৰেছ। ডিব্ৰুগড় টু কন্যাকুমাৰী। ডিব্ৰুগড় টু কন্যাকুমাৰী। হ'ব, এইখিনি এতিয়া বুজি পালে। ইয়াৰ লগতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যি লামডিং ডিভিজন এটা পাৰ্ট আছে, এই লামডিং ডিভিজনটোৱে আছামক ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ সৈতে কানেক্ট কৰে। আপোনালোকে পাৰিলে সেই পইণ্টটো মনত থৈ দিব। ডিভিজনটো হৈছে লামডিং ডিভিজন। লামডিং ডিভিজন। হৈ যাব এতিয়া এইখিনি। নেক্সট কুৱেশ্যনটো চাওঁ আহক এতিয়া। নেক্সট কুৱেশ্যন, দ্য মেগনিটিউড ইন দ্য ৰিক্টাৰ স্কেল অফ দ্য আৰ্থকুৱেক ইন 1950 ইন আছাম ৱাজ? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, 8.6। গতিকে ইম্পৰ্টেণ্ট আৰ্থকুৱেককেইটাৰ ওপৰত এক্সামত কুৱেশ্যন আহে, আপোনালোকে সেইখিনি জানিব লাগিব। মই এতিয়া কৈ যাম, আপোনালোকে সেইখিনি চাই যাব। 1950ত যিটো ভূমিকম্প আহিছিলে, তাৰ ফলত আটাইতকৈ বেছি এফেক্ট হোৱা এৰিয়াকেইটা আছিলে ধেমাজি, ডিব্ৰুগড় আৰু তেজপুৰ। লিখি দিছোঁ মই। ধেমাজি, ডিব্ৰুগড় আৰু তেজপুৰ। এইকেইখন ঠাই এই ভূমিকম্পটোৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিলে, ধেমাজি, ডিব্ৰুগড় আৰু তেজপুৰ। কেতিয়াবা এক্সামত আপোনালোকক কুৱেশ্যন সুধিব পাৰে, আছাম কোনটো ছেইস্মিক জ'নৰ আণ্ডাৰত পৰে? আছাম পৰে জ'ন 5। জ'ন 5, যাক যিটো জ'নক ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট ৰিস্ক জ'ন বুলি কোৱা হয়। মনত থ'ব আপোনালোকে। এতিয়া কথাটো হ'ল, ছেইস্মিক জ'ন মানে কি আপোনালোকে জানেনে? ছেইস্মিক জ'ন মানে হৈছে লেভেল অফ আৰ্থকুৱেক ৰিস্ক বা ছেইস্মিক এক্টিভিটিৰ ওপৰত বেছ কৰি কেটেগৰাইজ কৰা জিঅ'গ্ৰাফিকেল এৰিয়া। গতিকে ইণ্ডিয়াৰ আৰ্থকুৱেক ৰিস্কৰ ওপৰত ভিত্তি কৰি 4টা ছেইস্মিক জ'নত ভাগ কৰা হৈছে। কেইটাত ভাগ কৰা হৈছে বুলি ক'লোঁ মই? 4টাত। 4টা। প্ৰথমটো হৈছে জ'ন 2, যিটো হৈছে ল' ৰিস্ক।
জোন 3 হৈছে মডাৰেট ৰিস্ক। তাৰপিছতে আছে জোন 4 যিটো হৈছে হাই ৰিস্ক। তাৰপিছতে আছে জোন 5 যিটো হৈছে ভেৰি হাই ৰিস্ক। গতিকে আছাম পৰে কোনটো জোনৰ আণ্ডাৰত পৰে বুলি ক'লোঁ মই এতিয়া? জোন 5ত পৰে আছাম। এইখিনি মনত থাকিব আপোনালোকৰ। ইয়াৰ পিছতে অসমত আৰু এটা ডাঙৰ ভূমিকম্প হৈছিলে। কিমান চনত হৈছিলে বাৰু? 1897ত হৈছিলে এইটো ভূমিকম্প। আৰু এই ভূমিকম্পটোৰ ফলতে চান্দৱী বিলৰ সৃষ্টি হৈছিলে। গম পায়নে আপোনালোকে এইটো কথা? নিশ্চয় গম পায়। এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন আহে আৰু কেইবাবাৰো এক্সামত কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। মনত থ'ব আপোনালোকে। আৰ্থকুৱেকটোৰ মেগনিটিউড আছিলে 8। ঠিক আছে। চান্দৱী বিলৰ কথা ক'লোৱে যেতিয়া চান্দৱী ফেষ্টিভেলৰ কথা কৈ দিওঁ। চান্দৱী ফেষ্টিভেল প্ৰতি বছৰে জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত পালন কৰা হয়। জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইক। জানুৱাৰী মান্থৰ ফাৰ্ষ্ট উইকত চেলিব্ৰেট কৰা হয়। আৰু কি কাৰণে চেলিব্ৰেট কৰা হয় বা? টু প্ৰমোট লোকেল ট্ৰাইবেল কালচাৰ, ফুড এণ্ড ডান্স। মনত থ'ব আপোনালোকে। আকৌ এবাৰ কৈ দিছোঁ, টু প্ৰমোট লোকেল ট্ৰাইবেল কালচাৰ, ফুড এণ্ড ডান্স। আৰু এই চান্দৱী ফেষ্টিভেলটো কোনে অৰ্গেনাইজ কৰে সেইটো গুৰুত্বপূৰ্ণ। মই লিখি দিছোঁ ইয়াত। চান্দৱী ফেষ্টিভেলটো অৰ্গেনাইজ কৰে ৰাভা হাছং অট'নমাছ কাউন্সিল। এইটো গুৰুত্বপূৰ্ণ হ'ব। ৰাভা হাছং অট'নমাছ কাউন্সিল। মনত থ'ব আপোনালোকে, ইম্পৰ্টেণ্ট দেই এইটো। ঠিক আছে। আজি ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈছে। তেন্তে বাকীকেইটা যিমান কুৱেশ্যন বাকী থাকিলে গোটেইকেইটা নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। যিহেতু ডিটেইলছত বুজাই যাবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'বোৰ অলপ দীঘল হৈছে। আৰু 12 নম্বৰৰ পৰা 20 নম্বৰলৈকে বাকী 8টা কুৱেশ্যন একেটা ভিডিঅ'তে গোটেইখিনি লৈ আনিম। আজিলৈ হ'ব তেন্তে। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।